হেল্ল' এভৰিৱান ই কুইপাত চাইছিলোঁ আপোনালোক সকলোকে মই প্ৰাঞ্জল ছাৰে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ আজি আগন্তুক দিনত মেডিকেলৰ যি পৰীক্ষা আহি আছে এই পেৰামেডিকেলৰ পৰীক্ষাৰ কাৰণে বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আমাক কমেণ্ট ছেকশ্যনত জনাই আছিল যে আমি কিছুমান প্ৰশ্ন ডিছকাশ্যন কৰিব লাগে। অলৰেডি আমাৰ চেনেলত তছলিমা মেমে এটা ভিডিঅ' দিছে, তাত তোমালোকে নিশ্চয় দেখিছা, তাত কিছুমান কুৱেশ্যন অলৰেডি আলোচনা কৰা হৈছে। গতিকে আজি সেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আমি আলোচনা কৰিম। বিশেষকৈ বায়'লজিৰ যিখিনি কুৱেশ্যন আছে আমি ইয়াত আলোচনা কৰিম। লগতে ইয়াৰ বাহিৰেও কেমিষ্ট্ৰি, ফিজিক্স, মানে যি ছাবজেক্ট আছে গোটেইখিনি ছাবজেক্টে কি হ'ব ইয়াত একেলগে ডিছকাশ্যন কৰা যাব। তোমালোকে কুৱেশ্যনসমূহ মানে নিজে অকণমান ছল্ভ কৰিব ট্ৰাই কৰিবা, আৰু কিমানখিনি নিজে ছল্ভ কৰিব পাৰা, শেষত কিমানখিনি স্ক'ৰ পোৱা, সেইখিনি বস্তু আমাক কমেণ্ট ছেকশ্যনত জনাবা। তেতিয়া তোমালোকৰ নিজে কি হ'ব, নিজৰে গম পাবা যে তুমি যদি ধৰা 5 পাই আছা, তুমি যদি 6 পাই আছা, বেলেগ এজনে যদি 9 পাই আছে, তেতিয়া কি হ'ব, তোমাৰ নিজৰে যিটো তুমি কিমানখিনি লেভেলত আছা সেই লেভেলটো তোমালোকে গম পাবা। গতিকে ঠিক আছে, আমি ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো আমাৰ কি আছে, বহুত বেছি আমি এক্সামটোত বহুত বেছি টাফ কুৱেশ্যন নাহে। এক্সামটোত বহুত বেছি টাফ কুৱেশ্যন নাহে, একদম বেছিক কুৱেশ্যন আহে। সেইকাৰণে আমি বেছিক কুৱেশ্যনবিলাকে লৈছোঁ। আৰু যিবিলাকে অলৰেডি ভালকে প্ৰিপেয়াৰ কৰি আছে, তোমালোকে ভাবিব পাৰা যে ইমান ইজি কুৱেশ্যন, একচুৱেলি এই ধৰণৰ প্ৰশ্নই আহে। গতিকে ঠিক আছে, ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে চাওঁ। হুইচ অফ দ্য ফলোয়িং ইজ এ ফিচাৰ অফ প্ৰকেৰিঅটিক চেলছ বাট নট অফ ইউকেৰিঅটিক চেল। চোৱা, ইয়াত আমাক সুধিছে কি যে আমাৰ যি প্ৰকেৰিঅটিক চেল আছে, প্ৰকেৰিঅটিক চেল অসমীয়াত কয় প্ৰকোষ কেন্দ্ৰীয় কোষ, আৰু ইউকেৰিঅটিক চেল হৈছে কি সংকোষ কেন্দ্ৰীয় কোষ। অৰ্থাৎ ইয়াত প্ৰশ্নত আমাক কি সুধিছে, হুইচ অফ দ্য ফলোয়িং ইজ এ ফিচাৰ অফ প্ৰকেৰিঅটিক চেল বাট নট অফ ইউকেৰিঅটিক চেল। তলত দিয়া কোনটো কেৰেক্টাৰিষ্টিক্স বা ফিচাৰ্ছ বা ধৰ্ম কি হয়, আমাৰ যিসমূহ প্ৰকেৰিঅটিক চেল আছে সেই প্ৰকেৰিঅটিক চেলসমূহৰ হয়, কিন্তু নট ইউকেৰিঅটিক চেল, এই সংকোষ কেন্দ্ৰীয় কোষৰ নহয়। সেই কুৱেশ্যনটো আকৌ এবাৰ মই কৈ দিছোঁ যদি কোনোবাই বুজি পোৱা নাই, যে হুইচ অফ দ্য ফলোয়িং ইজ এ ফিচাৰ অফ প্ৰকেৰিঅটিক চেলছ বাট নট অফ ইউকেৰিঅটিক চেলছ। গতিকে চোৱা, এতিয়া যদি আমি নিউক্লিয়াছ চাবলৈ যাওঁ, নিউক্লিয়াছটো অকণমান কি হয়, যে নিউক্লিয়াছ অপশ্যনটো চালে আমাৰ বহুতো কনফিউজন হ'ব পাৰে। কাৰণ প্ৰকেৰিঅটছত আমি ডাইৰেক্ট নিউক্লিয়াছ দেখিবলৈ নাপাওঁ। কাৰণ কি হয়, যে প্ৰকেৰিঅটছ আৰু ইউকেৰিঅটছৰ একদম যিটো মেইন ডিফাৰেঞ্চ, সেই মেইন ডিফাৰেঞ্চটো হৈছে কি, যে প্ৰমিনেণ্ট নিউক্লিয়াছ আমি অনলি ক'ত দেখিবলৈ পাওঁ, ইউকেৰিঅটছত দেখিবলৈ পাওঁ, হয় নে নহয়? ইউকেৰিঅটছত দেখিবলৈ পাওঁ, কিন্তু প্ৰকেৰিঅটছত আমি প্ৰমিনেণ্ট নিউক্লিয়াছ দেখিবলৈ নাপাওঁ। কিন্তু তথাপিতো কি হয়, এটা ৰুডিমেণ্টাৰী হওক বা একদম প্ৰিলিমিনাৰী হওক বা প্ৰাইমাৰী নিউক্লিয়াছ থাকে। গতিকে আমি নিউক্লিয়াছটো আমাৰ ইয়াত অপশ্যন হ'ব নোৱাৰে। তাৰপিছত আমাৰ যে কি কৈছে, যে নেক্সট মাইটকণ্ড্ৰিয়া আৰু এণ্ডোপ্লাজমিক ৰেটিকুলাম। গতিকে মাইটকণ্ড্ৰিয়া আৰু এণ্ডোপ্লাজমিক ৰেটিকুলামৰ মাজত হয়তো বহুতৰ কনফিউজন হ'ব পাৰে। কিন্তু ইয়াত এটা এক্সট্ৰা অপশ্যন দিয়া আছে, চোৱা, যে চাৰ্কুলাৰ ডিএনএ। গতিকে চাৰ্কুলাৰ ডিএনএ আমি নৰ্মেলি অনলি ক'ত পাওঁ? চাৰ্কুলাৰ ডিএনএ আমি অনলি নৰ্মেলি প্ৰকেৰিঅটছত পাওঁ। গতিকে আমাক ইয়াত সুধিছিল ন, যে তলৰ কোনটো ইয়াৰ কেৰেক্টাৰিষ্টিক্স নহ'ব। গতিকে আমাৰ এনচাৰ হ'ব কি চাৰ্কুলাৰ ডিএনএ। গতিকে কাৰণ মাইটকণ্ড্ৰিয়া আৰু এণ্ডোপ্লাজমিক ৰেটিকুলামটো তোমালোকে অতি সহজে এলিমিনেট কৰিব পাৰিবা, কিন্তু এই বস্তুটো অকণমান যদি লক্ষ্য কৰা, যে চাৰ্কুলাৰ ডিএনএটো আমাৰ এনচাৰটো তোমালোকে পাই যাবা। চাৰ্কুলাৰ ডিএনএ কি আছে তোমাৰ, যে কিছুমান এই ধৰণৰ চাৰ্কুলাৰ ডিএনএ, যে আমাৰ নৰ্মেল ডিএনএ বিলাক কি হয়, তোমাৰ যে মানুহৰ ডিএনএ যদি তোমালোকে চোৱা, এই ধৰণৰ কি হয়, কিছুমান হেলিকেল ষ্ট্ৰাকচাৰ হয়। কিছুমান হেলিকেল ষ্ট্ৰাকচাৰ হয়, কিন্তু এইবিলাক ডিএনএ কি হয়, চাৰ্কুলাৰ হয়। আৰু নৰ্মেলি এইবিলাক ডিএনএ আমি মানুহৰ দেহত পাবলৈ নাই। কিছুমান তোমালোকে চাৰ্কুলাৰ ডিএনএৰ বিষয়ে নিশ্চয় শুনিছা, যাক আমি কি বুলি কওঁ, তোমাৰ প্লাজমিড বুলি কওঁ, হয় নে নহয়? প্লাজমিডৰ বিষয়ে নিশ্চয় বহুতে শুনিছা। প্লাজমিডক কি বুলি কয়, এক্সট্ৰা চাৰ্কুলাৰ ডিএনএ। প্লাজমিডক কি বুলি কয়, এক্সট্ৰা চাৰ্কুলাৰ ডিএনএ বুলি কয়। আৰু এই প্লাজমিডৰ আমাৰ বায়'টেকনলজিত বহুখিনি আমাৰ কাম আছে, হয় নে নহয়? বায়'টেকনলজি ফিল্ডত এই প্লাজমিডে আমাক বহুখিনি কামত সহায় কৰে। গতিকে আমাৰ কি হ'ল, ফাৰ্ষ্ট কুৱেশ্যনৰ এনচাৰ হ'ল আমাৰ কি চাৰ্কুলাৰ ডিএনএ। যাৰ শুদ্ধ হৈছে সি 1 মাৰ্কছ দি ল'বা। চোৱা, যে প্ৰকেৰিঅটিক চেল such as bacteria have circular DNA and lack membrane bound organelle like mitochondria, endoplasmic reticulum and nucleus. গতিকে আমাক নিশ্চয় আমি এনচাৰটো পালো। যে in which phase of mitosis does the nucleus envelope break down? যে চোৱা,
ইয়াত আমাক কি সুধিছে ইন হুইচ ফেজ অফ মাইটোসিস ডাজ দ্য নিউক্লিয়াৰ এনভেলপ ব্ৰেক ডাউন, যে ইয়াত আমাক কি সুধিছে যে আমাৰ যি চেল ডিভিজন মানে টাইপছ আছে, এটা হৈছে কি তোমাৰ আমাৰ মাইটোসিস, মাইটোসিস, এটা হৈছে কি তোমাৰ মিওসিস না। মাইটোসিছত কি হয়, আমাৰ ডিএনএ যিমান থাকে মানে চৰি মানে তোমাৰ ক্ৰমোজম নাম্বাৰ যিমান থাকে সিমানে কি হয়, এটা জেনেৰেশ্যনৰ পৰা আন এটা জেনেৰেশ্যনলৈ বা চৰি মানে এটা চেলৰ পৰা আন এটা চেললৈ মানে জেনেৰেশ্যন বুলিও ক'ব পাৰা, ভুল নহয়, এটা চেলৰ পৰা আন এটা চেললৈ কি হয় সমানে ক্ৰমোজম ট্ৰান্সমিট হয়। কিন্তু মিঅ'চিছত কি হয়, এই মিঅ'চিছটো কি হয়, ইয়াত যদি 10 আছে ইয়াৰ পৰা নেক্সটটো মানে ডটাৰ চেল হ'ব, তাত আমি কি হয় 5 দেখিবলৈ পাম, হয় নে নহয়? ইয়াত 5 দেখিবলৈ পাম, মানে নেক্সট কেইটাৰো কি আহিব, কিন্তু 5 আহিব। হা, ইয়াক সেইকাৰণে কি বুলি কোৱা হয়, ৰিডাকশ্যনেল ডিভিজন বুলিও কোৱা হয়, বা অসমীয়াত কয় কি হ্ৰাসাত্মক ডিভিজন। গতিকে ইয়াত আমাক সুধিছে যে ইন হুইচ ফেজ অফ মাইটোসিস ডাজ দ্য নিউক্লিয়াৰ এনভেলপ ব্ৰেক ডাউন। গতিকে এই যে আমাৰ মাইটোসিস প্ৰচেছ আছে, এই মাইটোসিস প্ৰচেছটোত এই ইন হুইচ ফেজ অফ মাইটোসিস, গতিকে এই যিটো মাইটোসিস ফেজ আছে, এই মাইটোসিছত আকৌ আমাৰ বহুকেইটা আমি ভাগত ভাগ কৰিব পাৰো। সেই ভাগকেইটাৰ নাম বাৰু ইয়াত আমাক অপশ্যন হিচাপে দিয়া আছে। সেই ভাগসমূহ হৈছে কি প্ৰফেজ, মেটাফেজ, এনাফেজ, টেলোফেজ। গতিকে এই মাইটোসিস মাইটোসিছটো আকৌ এই চাৰিটা ভাগত ভাগ হৈ পেলাই কি হয় তোমাৰ মানে আমাৰ ফাইনেল ডিভিজনটো হয়। গতিকে ইয়াত আমাক সুধিছে যে যিখন আমাৰ নিউক্লিয়াৰ এনভেলপ থাকে, অৰ্থাৎ এইটো যদি এটা চেল হয়, ইয়াৰ ভিতৰত কি থাকে, এখন তোমাৰ নিউক্লিয়াৰ কেই ধৰণৰ এনভেলপ থাকে, য'ৰ ভিতৰত তোমাৰ য'ত কি হয় আমাৰ তোমাৰ নিউক্লিয়াছটো থাকে। হা, গতিকে ডিভিজনৰ সময়ত এই যিখন নিউক্লিয়াৰ এনভেলপ আছে এইখন কি হয় তোমাৰ এনেকে মাজে মাজে কি হয় এটা সময়ত পুৰা এনেকে তোমাৰ এই ধৰণে ডিজেনাৰেট হৈ যায় বা নোহোৱা হৈ যায়, যে ব্ৰেকডাউন হৈ যায়। গতিকে এই বস্তুটো কোনটো ফেজত হয় আমাক সুধিছে। গতিকে তোমালোকে অকণমান নিজে চিন্তা কৰাচোন, মই তোকতো এনচাৰটো মানে ডাইৰেক্ট কৈ দিলে তোমালোকে মানে নিজৰ এনালাইচিছটো নহ'ব ন। গতিকে ফাৰ্ষ্টটো মই ডাইৰেক্ট কৈ দিছিলোঁ, এইটো কি হ'ব যে তোমাৰ প্ৰফেজ হ'বনে, মেটাফেজ হ'বনে, এনাফেজ হ'বনে, টেলোফেজ হ'ব। গতিকে তোমাৰ অকণমান সময় চিন্তা কৰা, এনচাৰটো নিজে কৰিবলৈ ট্ৰাই কৰা, তেতিয়া কি হ'ব তোমালোকৰো নিজৰ কনফিডেন্সটো বুষ্ট হ'ব, হয় নে নহয়? গতিকে ঠিক আছে, যিসকলে গমেই পাইছা কোনটো হ'ব এনচাৰ, এনচাৰ হ'ব কি আমাৰ তোমাৰ প্ৰফেজ, হয় নে নহয়? এনচাৰ হ'ব আমাৰ কি প্ৰফেজ, যে প্ৰফেজত আমাৰ কি হয় যে ডিউৰিং প্ৰফেজ ক্ৰমেটিন কনডেনচেছ ইনটু ক্ৰমোজম এণ্ড দ্য নিউক্লিয়াৰ এনভেলপ ডিসইন্টিগ্ৰেট। গতিকে এই প্ৰত্যেকটো ফেজৰে প্ৰফেজ হওক, মেটাফেজ হওক, এনাফেজ হওক বা টেলোফেজ হওক, তোমালোকে কি কৰিবা যে প্ৰত্যেকটোৰে কিছুমান কেৰেক্টাৰিষ্টিক আছে, প্ৰফেজৰ কিছুমান কেৰেক্টাৰিষ্টিক আছে, মেটাফেজৰ কিছুমান কেৰেক্টাৰিষ্টিক আছে, এনাফেজৰ কিছুমান কেৰেক্টাৰিষ্টিক আৰু টেলোফেজৰ কিছুমান কেৰেক্টাৰিষ্টিক আছে। এইখিনি বস্তু তোমালোকে ক্লাছ 11 কিতাপখনৰ পৰা অকণমান চাই ল'বা। এতিয়া মই ইয়াত গোটেইখিনি বুজাব গ'লে একচুৱেলি বহুত দীঘলীয়া হৈ যাব, গতিকে তাতো ক'ব লাগিব। গতিকে তোমালোকে ক্লাছ 11 কিতাপখনত ধুনীয়াকৈ কেৰেক্টাৰিষ্টিক্স ৱাইজ দিয়া আছে, যিখন NCERT, গতিকে জাষ্ট এবাৰ ওপৰে চাই ল'লে তোমালোকৰ বস্তুখিনি মনত থাকি যাব। নেক্সট কুৱেশ্যনটো কি আছে, হুইচ টাইপ অফ কানেক্টিভ টিছু কানেক্টছ মাচলছ টু বনছ, যে আমাৰ যি মাচল আছে, আমাৰ যি মানে এই মাচলৰ লগত আমাৰ যি মাচল আছে, এই মাচলৰ লগত আমাৰ বনবিলাক কি হৈছে কানেক্ট হৈ আছে। তোমাৰ নিশ্চয় মানে বেছিভাগে মানে মাংস খাই পাইছা কিজানি, নহয়? সকলোৱে খাই নাপাব পাৰা বাৰু, কাৰণ কিছুমানে আজিকালি মানে মাংস নাখায় বাৰু। গতিকে মানে নিশ্চয় দেখিছা নাখালেও, যে কি হয় যে আমাৰ যিবিলাক মাচুল আছে, যিকোনো এনিমেলৰ যিবিলাক মাচুল আছে বা মানুহৰ যিবিলাক মাচুল আছে, এই মাচুলবিলাক কি হয় বনৰ লগত কি হৈ থাকে, তোমাৰ কানেক্ট হৈ থাকে, তোমাৰ লাগি থাকে। গতিকে এই কোনবিধ টিচুৰ সহায়ত, কোনবিধ কানেক্টিভ টিচু, চোৱা টিচুৰো বহুত টাইপ আছিল ন, কানেক্টিভ টিচু, হয় নে নহয়? এই কানেক্টিভ টিচুৰ তলত দিয়া কোনটো মানে কানেক্টিভ টিচুৱে কি হয় তোমাৰ ইয়াৰ যিবিলাক তোমাৰ মানে মাচুলবিলাকক বনৰ লগত কানেক্ট কৰি ৰাখে। গতিকে চোৱা ইয়াত কি বুলি কয়, তোমাৰ এৰিঅলা টিচুটো নিশ্চয় মোৰ নহয় যেন লাগিছে। বাকী তোমাৰ কাৰ্টিলেজটো নহয় যেন লাগিছে। গতিকে তোমালোকে টেণ্ডন আৰু লিগামেণ্টৰ ভিতৰত কোনটো হ'ব অকণমান চিন্তা কৰা, মই অকণমান হিণ্টছ দি দিছোঁ তোমালোকক। গতিকে যিসকলে মানে কৰিব পাৰিছা নিশ্চয় গম পাইছা কি হ'ব, এনচাৰটো কি হ'ব তোমাৰ আমাৰ টেণ্ডন হ'ব, হয় নে নহয়? টেণ্ডন হ'ব। গতিকে কেৰিয়েলাৰ টিচু ক'ত পায় মানে, আৰু কাৰ্টিলেজ আমাৰ মানে কি হয়, বা বন কি, বন আৰু কাৰ্টিলেজ কি অকণমান
কমেন্ট সেকশন জনাবাচোন যদি কোনোবাই জানা যে টেন্ডনস এটাচ মাসল টু bones while ligaments connect bone to bone গতিকে এইটো বস্তু মনত ৰাখিবা যে যিবিলাক আমাৰ টেন্ডন আছে হা এই টেন্ডন নামৰ যিবিলাক কানেক্টিভ টিস্যু আছে এই টেন্ডনে কি কৰে এটাচ মাসল টু bones গতিকে আমাৰ যি মাসুল আছে এই মাসুলৰ লগত মানে কি কানেক্ট কৰি ৰাখে এই মানে বনছৰ লগত এই টেন্ডন বিলাকে ৰাখে আৰু যিবিলাক লিগামেন্ট আছে হা যে লিগামেন্ট আছে এই লিগামেন্ট বিলাকে কি কৰে কানেক্ট বোন টু বোন তোমালোকে কেতিয়াবা লিগামেন্ট ফ্ৰেকচাৰ কিবা কিবি হোৱা বিলাক নিশ্চয় কেতিয়াবা ডক্টৰৰ তাতে গ'লে নিশ্চয় শুনি থাকিছে যে লিগামেন্ট ফ্ৰেকচাৰ হৈছে গতিকে সেই ধৰণৰ মানে এই অৰ্থাৎ মানে দুডাল বনৰ মাজৰ কানেকশ্যনটো মানে কি হ'ব তোমাৰ ফ্ৰেকচাৰ হ'ব Next question is which of the following is an example of symbiotic nitrogen fixation? যে তোমালোকে জানা যে কি হয় মানে মাটিত আমাৰ কি হয় কিছুমান উদ্ভিদত মানে বা কিছুমান মানে অৰ্গেনিজমে কি কৰে তোমাৰ যে এটমস্ফিয়াৰত থকা যিটো নাইট্ৰজেন আছে এটমস্ফিয়াৰত থকা মানে বায়ুমণ্ডলত থকা যি নাইট্ৰজেন আছে সেই নাইট্ৰজেনটো কি হয় কিছুমান মানে জীৱই কি কৰে মানে তাত মাটিত তাক ফিক্সেশ্যন কৰে একচুৱেলি তোমাৰ যে সেইটো বস্তু ইয়াত মানে সুধিছে যে হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ চিম্বায়টিক নাইট্ৰজেন ফিক্সেশ্যন গতিকে তোমালোকে চিম্বায়টিক ৰিলেশ্যন বা চিম্বায়টিক নাইট্ৰজেন ফিক্সেশ্যনৰ বিষয়ে পঢ়িছা ডাইৰেক্ট একচুৱেল অসমীয়া ৱৰ্ডটো মোৰ নাই মানে বৰ্তমান মনত নাই পৰা বাৰু গতিকে তোমালোকৰ এই চিম্বায়টিক নাইট্ৰজেন ফিক্সেশ্যন তলত কোনটো এক্সাম্পল হ'ব যে কি আছে যে নাইট্ৰছ'মোনাছ ৰাইজোবিয়াম এজোটোবেক্টৰ আৰু ক্লোষ্ট্ৰিডিয়াম গতিকে এইটো এক্সাম্পল তোমালোকে ক্লাছ 9 মানৰ পৰা পঢ়ি আহি আছা গতিকে অকমান সলভ কৰিব ট্ৰাই কৰা গতিকে যাৰ যাৰ মনত পৰিছে গম পাইছে এনচাৰ কি হ'ব তোমাৰ এনচাৰ হ'ব ইয়াত তোমাৰ ৰাইজোবিয়াম হয় নে নহয় যে ৰাইজোবিয়াম এই মানে ৰাইজোবিয়ামৰ বিষয়ে তোমালোকে নিশ্চয় আগৰ পৰা পঢ়ি আহিছে যে ৰাইজোবিয়াম লিভছ ইন ৰুট নডুল অফ লিগুমিনাছ লিগুমিনাছ প্লেন্ট মানে আমাৰ যিটো মাহ জাতীয় শস্য বুলি কয় মাহ জাতীয় শস্য এই মাহ জাতীয় শস্যৰ যি আমাৰ ৰুট আছে আমাৰ যি শিপা আছে এই শিপাবিলাকত এই যি তোমাৰ ৰাইজোবিয়াম আছে এই ৰাইজোবিয়ামে তাত বাস কৰে এই ৰাইজোবিয়ামে তাত বাস কৰে আৰু ৰাইজোবিয়ামে কি কৰে তাত কিছুমান নদুল ফৰ্মেশ্যন কৰে সৰু সৰু টেমুনা সৃষ্টি কৰে আৰু ইয়াক কি কৰে তোমাৰ নাইট্ৰজেন ষ্ট'ৰ কৰে আৰু যেতিয়া আমি এই প্লেনবিলাক উঘালি দিওঁ মানে তাত আমাৰ খেতিটো হোৱাৰ পিছত তাক যেতিয়া আমি উঘালি দিওঁ তেতিয়া কি হয় তোমাৰ ইয়াত এই যিবিলাক নাইট্ৰজেনৰ সৰু সৰু মনা আছিল এইবিলাক ৰৈ আহে আৰু সেই মাটিখিনি কি হয় সাৰুৱা হোৱাত সহায় হয় নেক্সট কুৱেশ্যন কি আছে চোৱা হুইচ অফ দ্য ফলোয়িং ইজ এ পাৰ্ট অফ ফিমেল হুইচ অফ দ্য ফলোয়িং ইজ নট আচ্ছা নট সুধিছে নট এ পাৰ্ট অফ দ্য ফিমেল ৰিপ্ৰডাক্টিভ চিষ্টেম যে ফিমেল ৰিপ্ৰডাক্টিভ চিষ্টেমৰ তলৰ কোনটো পাৰ্ট নহয় আমাক সুধিছে যে ফেলোপিয়ান টিউব প্ৰষ্টেট গ্লেণ্ড ইউটেৰাছ আৰু কভেৰী মই ষ্ট্ৰাকচাৰটো ড্ৰ কৰি দিছো তোমালোকে কোনটো নহয় এনচাৰটো সলভ কৰিব ট্ৰাই কৰা মই ডাইৰেক্ট ফাৰ্ষ্ট এনচাৰটো নকওঁ মই কি কৰিছো তোমালোকক যে ডায়েগ্ৰামটো ড্ৰ কৰি দিছো এইটো এটা কি মই ফিমেল ৰিপ্ৰডাক্টিভ চিষ্টেম মই এটা তোমালোকক ড্ৰ কৰি দিছো এতিয়া তোমালোকে অকমান বস্তুটো মনত কৰিব ট্ৰাই কৰা যে কি হ'ব যে এই ডায়েগ্ৰাম মানে যাৰ যাৰ মনত পৰিছে নিশ্চয় গমে পাইছা যে মই তাহাঁতক কৈ দিছো এই ডায়েগ্ৰামটো কভেৰী কোনটো হ'ব যে চোৱা কভেৰী কি হ'ব তোমাৰ মানে এনচাৰ নহয় বাৰু সেইটো হ'ব কি তোমাৰ কভেৰী হয় নে নহয় এইটো হ'ব কি কভেৰী ইয়াৰ কিউটেৰাছ ক'ত থাকিব তোমাৰ কিউটেৰাছ থাকিব এইখিনি জেগাত হা এইখিনি জেগাত কি থাকিব কিউটেৰাছ থাকিব তাৰপিছত ফেলোপিয়ান টিউব ক'ত থাকিব এইখিনি হৈছে কি তোমাৰ আমাৰ এইখিনি হৈছে কি ফেলোপিয়ান টিউব হয় নহয় তাৰে পিছত তোমাৰ এতিয়া বাকী থাকিল কি গতিকে ফেলোপিয়ান টিউব আমি গমে পালো ইয়াত আমাৰ নহয় সুধিছে ন কোনটো ফিমেল ৰিপ্ৰডাক্টিভ চিষ্টেমৰ পাৰ্ট নহয় গতিকে সেইটো ফেলোপিয়ান টিউব আছে কিউটেৰাছ দেখাই পালো গতিকে আমাৰ এনচাৰ কি হ'ব তোমাৰ প্ৰষ্টেট গ্লেণ্ড হয় নহয় যে প্ৰষ্টেট গ্লেণ্ডে কি হয় প্ৰষ্টেট গ্লেণ্ড ক'ত থাকে আমি মেলত দেখিবলৈ পাওঁ নহয় মেল ৰিপ্ৰডাক্টিভ চিষ্টেমত আমি প্ৰষ্টেট গ্লেণ্ড দেখিবলৈ পাওঁ আৰু মেল ৰিপ্ৰডাক্টিভ চিষ্টেমত মানে কি হয় যে যিটো আমি চিমেন বুলি কওঁ ন চিমেন যে
মেলৰ পৰা যি চিমেন চিক্ৰেশ্যন হয় বা চিমেন ৰিলিজ হয়, একচুৱেলি এই যিটো স্পাৰ্ম আছে, যিটো শুক্ৰাণু আছে, এই শুক্ৰাণুৰ লগত কিবা কিবি এডিশ্যনেল মানে কি হয়, এডিশ্যনেল কিছুমান চিক্ৰেশ্যন থাকে। এডিশ্যনেল চিক্ৰেশ্যন মানে অৰ্থাৎ শুক্ৰাণুৰ লগত কিবা কিবি আৰু কিবা কিবি কেমিকেল বা কিবা কিবি বস্তু কি কৰা হয়, তাক মানে তাত চিক্ৰেট কৰা হয়, আৰু সেই গোটেইখিনি মিলি একচুৱেলি কি হয়, চিমেন হয়। আৰু এই চিমেনটো মানে অৰ্থাৎ স্পাৰ্মত কিবা কিবি বস্তু মানে চিক্ৰেশ্যন কৰে, মানে কিবা কিবি কেমিকেল, কি হয় যে ফ্ৰুক্টোজ কিবা কিবি ধৰণৰ কেমিকেল আছে, গোটেইবিলাক মানে ইমান নাম মনত নাথাকিলেও প্ৰব্লেম নাই বাৰু, টাইপবিলাক ফ্ৰুক্টোজ আছিল। গতিকে এইবিলাক বস্তু চিক্ৰেট কৰে কোনে? এই প্ৰষ্টেট গ্লেণ্ডে। গতিকে এই প্ৰষ্টেট গ্লেণ্ডৰ মানুহৰ আজিকালি কি হয়, কেঞ্চাৰো হয়। নিশ্চয় তোমালোকে প্ৰষ্টেট কেঞ্চাৰৰ নাম শুনিছা। গতিকে আমাৰ কেঞ্চাৰ হৈ গ'ল প্ৰষ্টেট গ্লেণ্ড। দ্য প্ৰষ্টেট গ্লেণ্ড ইজ পাৰ্ট অফ দ্য মেল ৰিপ্ৰডাক্টিভ চিষ্টেম। যে হুইচ অফ দ্য ফলোয়িং হুইচ এমং দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ মনোচেকাৰাইড। যে আমাক মনোচেকাৰাইডৰ এক্সাম্পল সুধিছে, যে মনোচেকাৰাইড মানে ইয়াত আমাৰ একচুৱেলি মনোচেকাৰাইড মানে কি, তোমাৰ এক ধৰণৰ কি কাৰ্বছ নহয়, কাৰ্বহাইড্ৰেটছ। গতিকে তলত দিয়া কোনটো আমাৰ মনোচেকাৰাইড? আমি মনোচেকাৰাইড পাওঁ, ডাইচেকাৰাইড পাওঁ, পলিচেকাৰাইড পাওঁ। তলত দিয়া কোনটো মনোচেকাৰাইড? গতিকে চোৱা যে ইয়াৰে যিটো ষ্টাৰ্চ আছে, ষ্টাৰ্চটো কি হয়, এটা পলিচেকাৰাইড। পলিচেকাৰাইড মানে বহু সংখ্যক মনোচেকাৰাইড লগ হৈ পেলাই, মানে বহুত এনেকুৱা ধৰণৰ মনোচেকাৰাইড লগ হৈ পেলাই কি হ'ব, তোমাৰ এটা পলিচেকাৰাইড হ'ব। তাৰপিছত লেক্টোজ যে কি তোমাৰ এটা ডাইচেকাৰাইড, লেক্টোজ যে কি তোমাৰ এটা ডাইচেকাৰাইড। তাৰপিছত সুক্ৰোজ যে কি তোমাৰ এটা ডাইচেকাৰাইড, আৰু গ্লুকোজ যে কি তোমাৰ মনোচেকাৰাইড। গতিকে আমাৰ এনসাৰ কি হ'ব, তোমাৰ গ্লুকোজ, হয় নহয়? গতিকে আমি আমাৰ মনোচেকাৰাইডৰ এক্সাম্পল হ'ল কি, তোমাৰ গ্লুকোজ, ডাইচেকাৰাইড হলে লেক্টোজ, সুক্ৰোজ, আৰু পলিচেকাৰাইড হলে আমাৰ তোমাৰ কি, ষ্টাৰ্চ। গতিকে ষ্টাৰ্চ আমাৰ কি হয়, মানে ষ্টৰেজ মেটেৰিয়েল হিচাপেও ষ্টাৰ্চ আমাক প্লেন্টে ব্যৱহাৰ কৰে। গতিকে ষ্টাৰ্চটো মনত ৰাখিব, ষ্টাৰ্চৰ বিষয়ে বহুত প্ৰশ্ন আহি থাকে। আচ্ছা, গতিকে চোৱা, গ্লুকোজ ইজ এ সিম্পল সুগার মনোসেকারাইড while other are disaccharide or polysaccharide। কোনটো কি হয় মই কৈ দিলো। নেক্সট কেস হলো which sorry DNA replication occurs in which phase of the cell cycle। যদি আমাৰ DNA ৰেপ্লিকেশনৰ বিষয়ে তোমালোকে নিশ্চয় পঢ়িছা। এই DNA ৰেপ্লিকেশনৰ তোমাৰ কোনটো ফেজত, DNA ৰেপ্লিকেশন occur in which phase of the cell cycle। গতিকে কি হয়, আমাৰ যিটো সেল চাইকেল আছে, সেল চোৱা, মাইটোসিস মিয়োসিস বেলেগ বস্তু। মাইটোসিস মিয়োসিসৰ ভিতৰত থকা এটা পাৰ্ট হৈছে কি তোমাৰ সেল চাইকেল। গতিকে এই সেল চাইকেলত G1 ফেজ, মানে S ফেজ, G2 ফেজ, গতিকে এইকেইটাৰ ভিতৰত কোনটো তোমাৰ আমাৰ DNA ৰেপ্লিকেশন হয়, অৰ্থাৎ তোমাৰ কোনটো ফেজত DNA টো এটাৰ পৰা মানে ডাবল হয় বা DNA সিনথেসিস হয়। অকমান চিন্তা কৰা, আগতেও পাইছা এই বস্তুবিলাক তোমালোক। গতিকে চোৱা, এতিয়া যাৰ যাৰ মনত আছে নিশ্চয় গম পাইছা কি তোমাৰ এনসাৰ কি হ'ব, তোমাৰ এছ ফেজ। গতিকে প্ৰথম আহে আমাৰ কি হয়, G1 ফেজ, হয় নে নহয়? G1 ফেজ ফলোড বাই এছ ফেজ, হয় নে নহয়? এছ ফেজ টু নেক্সট কি হয়, তোমাৰ G2 ফেজ আহে, আৰু G2 ফেজত কি আহিব, তোমাৰ এম ফেজ আহিব, হয় নে নহয়? গতিকে এম ফেজত কি হ'ব, তোমাৰ আমাৰ এম ফেজত হয়তো মাইটোসিস বা মিয়োসিস হ'ব। G1 ফেজটো প্ৰিপাৰেটৰী ফেজ বুলি কোৱা হয়, কাৰণ এই ফেজটোতে বহুখিনি সময় চেলে পাৰ কৰে। চেলে পাৰ কৰে, কাৰণ এই সময়ত মানে কি হয়, ই নিজক একচুৱেলি ডিভিজনৰ বাবে সাজু কৰে। তাৰে পিছৰ মানে গোটেই সেল চাইকেলটোৰ বা গোটেই সেল ডিভিজন প্ৰক্ৰিয়াৰ মেক্সিমাম সময় কি হয়, তোমাৰ এই G1 ফেজটোতে আমাৰ পাৰ হয়। কিন্তু আমাৰ এই যিটো DNA সিনথেসিস কোনটো হয়, এছ ফেজত আমাৰ DNA সিনথেসিস বা DNA আমাৰ কি বুলি কয়, ৰেপ্লিকেশন হ'ব। আৰু এটা ফেজ আছে কি, জি নট ফেজ। জি নট ফেজৰ কাম কি, বা জি নট ফেজৰ সিগনিফিকেন্স কি, এইটো কোনোবাই যদি জানা কমেন্ট সেকশনত জনোৱা, যে জি নট ফেজৰ সিগনিফিকেন্স কি হয়। চোৱা, যে DNA সিনথেসিস টেকস প্লেস ডিউৰিং দ্য এছ ফেজ অফ ইন্টাৰফেজ। গতিকে সেইখিনি একেলগে ইন্টাৰফেজ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন কি আছে, হুইচ বায়োমলিকুল ইজ মেড আপ অফ এমাইনো এচিড। তলত দিয়া কোনটো বায়োমলিকুল এমাইনো এচিডৰ দ্বাৰা মানে ফৰ্মেশন হয়। গতিকে ইয়াত একদম হয়তো সহজ, মানে যোনে জানা তাৰ কাৰণে সহজ কুৱেশ্যন, যে কাৰ্বহাইড্ৰেটটো নহয়, নহয় লিপিডছটো নহয়, নিউক্লিক এচিডটো নহয়। গতিকে কি হ'ব, তোমাৰ এনসাৰটো প্ৰটিন হ'ব, হয় নে নহয়? গতিকে এনসাৰ কি হ'ব, তোমাৰ এইটো প্ৰটিন হ'ব।
আমি বহুত বেছি সময় লোৱা নাই কাৰণ বহুত মানে ভিডিঅ'টো বহুত দীঘলীয়া আৰু তোমালোকৰ পৰীক্ষাৰ সময় চাবলৈ নিশ্চয় ইচ্ছা নাযাব। গতিকে আমি যিমানখিনি পাৰো সোনকালে কৰিব ট্ৰাই কৰিছো যে যে প্ৰটিন আৰু পলিমাৰ্ছ অফ এমাইনো এচিড লিংক বাই পেপটাইড বন্ড। গতিকে এই এটা এমাইনো এচিড কি হয় এনেকে কিছুমান পেপটাইড বণ্ডৰ থ্ৰুৱেদি হৈ কানেক্ট হৈ পেলাই আমাৰ প্ৰটিন ফৰ্মেশ্যন হয়। হা, নেক্সট কি আছে তোমাৰ হুইচ অফ দ্য ফলোয়িং ইনক্ৰিজেছ দ্য সারফেস এরিয়া ফর এবজর্পশন ইন দ্য সেম স্মল ইন্টেস্টাইন। গতিকে আমাৰ যি ক্ষুদ্ৰান্ত আৰু বৃহদন্ত্ৰ আছে নহয়, যি আমাৰ এই ধৰণৰ ষ্ট্ৰাকচাৰ এটা তোমালোকে পাইছা ন যে আমাৰ ডাইজেষ্টিভ চিষ্টেমত আগৰ পৰাই এইটো কি হয় লাৰ্জ ইন্টেষ্টাইন এইবিলাক এনেকুৱা ধৰণৰ ভিতৰত কিছুমান এনেকুৱা ধৰণৰ থাকে কিবা কিবি পাক খাই থাকে ন বস্তুবিলাক। এই ভিতৰত এই ধৰণৰ বহুত পাক খাই থাকে, এইটো স্মল ইন্টেষ্টাইন, বাহিৰতো কি হয় লাৰ্জ ইন্টেষ্টাইন। এই যে আমাৰ স্মল ইন্টেষ্টাইন আছে, এই স্মল ইন্টেষ্টাইনৰ তাৰ সারফেস এরিয়া অর্থাৎ তাত যি কি এবজর্পশন হ'ব, এবজর্পশন মানে কি হ'ব, তাত তোমাৰ যদি খাদ্যবিলাক শোষণ হ'ব হয় নে নহয়, তাক ডাইজেশ্যনৰ পিছত যিবিলাক শোষণ হ'ব, সেই শোষণ প্ৰক্ৰিয়াত বা এবজৰ্পশ্যন প্ৰক্ৰিয়াত কি হ'ব তোমাৰ এই তাৰ যিটো সারফেস এৰিয়া, তাৰ যিটো পৰিসৰ, এইটো মানে বৃদ্ধি মানে কৰাত তলৰ মানে কিহে হেল্প কৰে যে হুইচ অফ দ্য ফলোয়িং ইনক্ৰিজেছ দ্য সারফেস এৰিয়া ফৰ এবজৰ্পশ্যন ইন স্মল ইন্টেষ্টাইন। চ' কুৱেশ্যনটো ইংলিছত দিয়াই আছে, মানে যিবিলাক ইংলিছ মিডিয়ামত তোমালোকে নিশ্চয়তো ইংলিছতে বুজি পাইছা। মই যিমানখিনি পাৰো অসমীয়াত কৈ দিছো, তাৰে দুই এটা শব্দ কেতিয়াবা মিছ হ'ব পাৰে কাৰণ মানে প্ৰত্যেকটো শব্দ ট্ৰান্সলেট কৰা পচিবল নহয় বাৰু। গতিকে ইয়াৰে মানে অপশ্যন চালে গম পায় নেফ্ৰন ক'ত থাকে, কিডনীত থাকে নহয়, নেফ্ৰন ক'ত আছে, কিডনীত আছে। চিলিয়া নৰ্মেলি আমাৰ তোমাৰ চিলিয়াই কি কৰে, আমাৰ মুভমেণ্টত সহায় কৰে হয় নে নহয়, চিলিয়াই কিহত সহায় কৰে, মুভমেণ্টত সহায় কৰে। ব্ৰংকিয়লছ আমাৰ ক'ত আছে, আমাৰ যি মানে হাৰ্ট বা চেষ্টৰ কাৰণে আমাৰ কি হয়, আমাৰ চৰি হাৰ্ট নহয়, আমাৰ লাংছৰ লগত ৰিলেটেড তোমাৰ জানা, লাংছৰ লগত ৰিলেটেড। গতিকে অপশ্যন থাকিল কি তোমাৰ অনলি ভিলি নে নহয়, গতিকে অপশ্যনত থাকিল কি তোমাৰ ভিলি। ভিলি আৰু ফিংগাৰ লাইক প্ৰজেকশ্যন ইন দ্য স্মল ইন্টেষ্টাইন ডেট ইনক্ৰিজ সাৰফেস এৰিয়া ফৰ নিউট্ৰিয়েন্ট এবজৰ্পশ্যন। গতিকে এনেকুৱা ধৰণৰ যদি চাপোজ এইটো সাৰফেস এৰিয়া হয় ধৰা, এইবিলাক ধৰি লও তোমাৰ আমাৰ কি এনেকুৱা ধৰণৰ স্মল ইন্টেষ্টাইন, ইয়াত কি থাকিব, সৰু সৰু এনেকুৱা ভিলি থাকিব এনেকুৱা ধৰণৰ। সেইবিলাকে কি কৰে, বহুত এক্সট্ৰা সারফেস এৰিয়া প্ৰভাইড কৰে, যিটোৱে মানে হেল্প কৰে। গতিকে হুইচ অৰ্গেন ইন দ্য হিউমেন বডি ইজ দ্য মেইন সাইট অফ ডিটক্সিফিকেশ্যন। গতিকে আমাৰ দেহত যদি কিবা বেয়া বস্তু যায়, সেই বস্তুটো ডিটক্সিফিকেশ্যন কৰাত তলৰ কোনটো অৰ্গেনে সহায় কৰে আমাক সুধিছে। এইটো আজি লাষ্ট কুৱেশ্যন। গতিকে তলত মানে দিয়া কোনটো অৰ্গেনে আমাৰ ডিটক্সিফিকেশ্যনত সহায় কৰে আমাক সুধিছে। ষ্টমাকেতো আমাৰ নৰ্মেলি ডাইজেশ্যনত হেল্প কৰে, কিডনী আমাৰ ফিল্ট্ৰেশ্যনত সহায় কৰে। কিডনীটো হয়তো অকণমান বহুতৰ কনফিউজন লাগিব পাৰে কাৰণ যিহেতু ইয়াত ডিটক্সিফিকেশ্যন আছে। স্প্লিনটো ডাইৰেক্ট নহয় বুলি আমি গম পাওঁ যে আমাৰ এনচাৰ হ'ব কি তোমাৰ, এনচাৰটো লিভাৰ হ'ব। গতিকে আজি টোটেল আমি 10টা কুৱেশ্যন ডিছকাশ্যন কৰিলো। 10টাৰ ভিতৰত কোনে কিমান পাইছা কমেণ্ট ছেকশ্যনত জনাবাচোন। এতিয়া তোমালোকে যদি এই PDF টো পাব বিচাৰা, তেতিয়াহ'লে আমাৰ ই কুহিপাত চায়েন্স নামৰ ই কুহিপাত চায়েন্স নামৰ এই ই কুহিপাত সায়েন্স ই কুহিপাত সায়েন্স নামৰ আমাৰ টেলিগ্ৰামত থকা গ্ৰুপটো তোমালোকে জইন কৰিবা। ই কুহিপাত সায়েন্স নামৰ টেলিগ্ৰামত থকা গ্ৰুপটো তোমালোকে জইন কৰিবা। তাত জইন কৰিলে এই PDF সমূহ তোমালোকে পাই যাবা। ঠিক আছে, আজিলৈ ইয়াতে সামৰণি মাৰিছো, ধন্যবাদ। আৰু তোমালোকে ভালকে প্ৰিপেয়াৰ কৰা, কুৱেশ্যনবিলাক ভালকৈ চোৱা। পৰীক্ষালৈ বহুত বেছি সময় নাই, যিমান পাৰা জল্দি চোৱা আৰু প্ৰিপেয়াৰ কৰা, নিশ্চয় তোমালোকৰ পৰীক্ষা ভাল হ'ব। থেংক ইউ, ধন্যবাদ।